কাম বেক টু মাই আপেল আসাম ব্লগ। আজি আপোনালোকৰ মাজত কিছু কথা আমি শ্বেয়াৰ কৰিম। ব্লগটা যদি স্ক্ৰিপ্ট কৰে তেনেহ'লে চাব নোৱাৰিব, সেইকাৰণে আপোনালোকক কৈছোঁ ব্লগটা স্ক্ৰিপ্ট নকৰিব। আমি ফাইনেলি ক'ত গৈ আছোঁ দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মানে আমি গৈ আছোঁ এনেকুৱা ঠাইত, চ' বহুত দিন পিছত এনেকুৱা ধৰণৰ ভিডিঅ' আমি বনালোঁ। তো অৱশ্য আমরা তুৰা ফালে গৈ আছোঁ। তো আমি তুৰাত যাম বহুত দিনৰ পিছত, আমি হয়তো ইমান দিন যোৱা নাই। চ' বহুত দিন পিছত আমি ওলালোঁ তুৰাত যাবৰ কাৰণে। চ' আমি তুৰাত গৈ আছোঁ আৰু চিনাৰীবিলাক চাওক না, বহুত ধুনীয়া চিনাৰী, বহুত ধুনীয়া ঠাই। চ' আমি দেখাবৰ কাৰণে গৈ আছোঁ আপোনালোকক। তো বিশেষ যদিও কিন্তু কাম নাই, একো কাম নাই। চ' আমি ব্লগ বনাবৰ কাৰণে গৈ আছোঁ। চ' এইটো ব্লগ আমি দিম। চ' দেখি আপোনালোকে বহুত ভাল পাব। চ' ব্লগটো স্ক্ৰিপ্ট নকৰি চাই থাকক, আমি গৈ আছোঁ। তো অৱশেষে ফাইনেলি আহি পালোঁ গাৰোবাদা। চ' অলপ আগত আছে, অলপ আগতে গাৰোবাদা বজাৰখন আছে। আমি গাৰোবাদা বজাৰতে গৈ আছোঁ দেখাবৰ কাৰণে, চাই থাকক। এই জেগাখন যে দেখা পাইছে, এই জেগাখনত এটা বিল্ডিং আছিল, হয়তো আমি দেখাইছোঁ। বিল্ডিং এখন আছিল, বিল্ডিংখন পৰি গৈছে, মানে গুলি ভাঙি কিনি বিল্ডিংখন পৰি গৈছে। চ' নাজানো কিহৰ কাৰণে বিল্ডিংখন পৰি গৈছে। হয়তো যোনে যোনে তুৰাত গৈছে বা গাৰোবাদাত আহিছে তাহাঁতে হয়তো গম পাব যে বিল্ডিংটো কিহৰ কাৰণে মানে পৰি গৈছে। চ' পাহাৰত মানে আমি কেতিয়াও এনেকুৱা দেখা পোৱা নাই যে বিল্ডিংখন পৰি যায়। চ' একেবাৰে ভাঙি পৰি গৈছে বিল্ডিং। চ' অৱশেষে ফাইনেলি আহি পালোঁ আমি গাৰোবাদা। চ' গাৰোবাদা বজাৰত, এইখনে হৈছে গাৰোবাদা বজাৰ। আজি যদিও দেওবাৰ, ইমান মানুহ নাই। চ' অলপ মানুহ আছে, আমি দেখাই আছোঁ আপোনালোকক। বহুত দিন পিছত গাৰোবাদাত আহিলোঁ। চ' মনটো বহুত ভাল লাগিলে। আমি বহুত দিনৰ পৰা ভাবি আছোঁ যাওঁ কৈ, তো ইমান দিন যাব পৰা নাই। আজি যদি অলপ সময় মিলালোঁ, মিলাই কেনে ওলাই আহিলোঁ আমি আপোনালোকক দেখাবৰ কাৰণে। বহুত ভাল লাগিলে। চ' আপোনালোকেও যদি এনেকুৱা সময় পায় অলপ ফুৰিব, মনটো বহুত ভাল লাগিব। আৰু যিবিলাক অলপ দূৰ টেনশ্যন থাকে, সৰু সুৰা টেনশ্যন থাকে, টেনশ্যনটো বহুত দূৰত যাব গুচি। টেনশ্যনটো ওচৰত নাহে, টেনশ্যনটো দূৰত যাব গুচি। চ' কামাই কাজ কৰিব, কামাই নাথাকিলে টেনশ্যনটো আকৌ বেছি হৈ যাব। চ' কামাই যেতিয়া নাথাকিব তেতিয়া অলপ ঘূৰিব লাগে। চ' একা বেকা টাৰ্ণিঙৰ মাজে মাজে আমি গৈ আছোঁ। এই যে বাছ ইমান সোনকালে গৈ আছে, গুৱাহাটীত ফালে যাব না তুৰাত যাব নাজানো। চ' একা বেকা টাৰ্ণিঙৰ মাজে মাজে আমি গৈ আছোঁ দুটাই। মানে আমি ইয়াৰ আগতে আপোনালোকক জনাইছোঁ যে ৰাস্তা যিমান দূৰলৈ গৈছে আমি ইমান দূৰলৈকে যাম। তো অৱশেষে পাই গ'লোঁ আমি গাৰোবাদা ব্ৰিজ, দলং। চ' দলংখন বহুত ডাঙৰ যদিও আমি দলঙৰ মাজে মাজে গৈ আছোঁ। চাওক কিমান মানুহ আহি আছে, গৈ আছে। চ' ভাল লাগিলে। আৰু এটা গছ চাওক, ইমান ডাঙৰ গছ, বহুত ডাঙৰ গছ। এইবিলাক গছৰ বহুত চেৱা হয়। চ' ভাল লাগিলে। নেক্সট ব্লগত দেখা পাবে আৰু ধুনীয়া ঠাই। ৰ'ব আগত আৰু এটা বস্তু আছে, এইটো আপোনালোকক দেখাম। তো বস্তু দেখাব পাৰিব এইটো ব্লগতে। এটা বস্তু দেখা পালোঁ আমি যে মেঘালয়তো ই ৰিক্সা আছে। এই চাওক আৰু এটা ই ৰিক্সা আহি আছে। মেঘালয়তো ই ৰিক্সা আছে, খালি আমাৰ অসমত নহয়, মেঘালয়তো আছে। মেঘালয়ত যোনটো প্লেন এৰিয়া তাতে কৰি ই ৰিক্সা চলে, ই ৰিক্সাও আছে। চ' টেম্পু আছে, ই ৰিক্সা আছে, সকলোৱে আছে। তো ভাল কৰি চলে, প্লেন এৰিয়াত চলে। আৰু এইফালে আপৰ ফালে মানে নচলে। চ' আপোনালোকে দেখা পালে ব্লগটো কেনেকুৱা পালে, ইয়াতে ব্লগটো সামৰিম। চ' বহুত ধুনীয়া ঠাই। আৰু এইফালে যায় আমাৰ অসমত যোৱা ৰাস্তা এইফালে যায়। চ' আমি গৈ আছোঁ মানকাচৰৰ ফালে, ব্লগটো চাই থাকক।
ওই শেখ রাখলে যায় তাও করলি এই এতে কাম করা ওই বাচ্চা কাম করছে ওই সামনে বাড়ি ওই যে গাড়ি আছে ওটা বাচ্চা কাম করছে